ছাত্ৰ ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ সমগ্ৰ অসমতেই আমি ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। 3 ঘণ্টা ধৰ্ণা কাৰ্য প্ৰতিটো জিলা আৰু সমাজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত। আমাৰ কামৰূপ জিলাৰ অন্তৰ্গত ডিমৰীয়া সমজিলাৰ কাৰ্যালয়ৰ সন্মুখত ডিমৰীয়া আৰ্চাৰ উদ্যোগত আমাৰ জিলা আৰু আমাৰ চিটি কমিটিৰ সহযোগত আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ সোণাপুৰ বা আমাৰ যি আমচং চাহ বাগিচা, এই চাহ বাগিচাৰ ভূমি আবণ্টনৰ ক্ষেত্ৰতো যথেষ্ট ইয়াত আমি বিসংগতি দেখা পাইছোঁ। কাৰণ এতিয়াও আমাৰ আমচং চাহ বাগিচাৰ 100তকৈ অধিক লোকে প্ৰপত্ৰ পাবলৈ সক্ষম হোৱা নাই। আৰু আমাৰ কুৰকুৰীয়া ডিভিজনৰ যি মানে গাঁও আছে, এই ডিভিজনতো আমাৰ শ্ৰমিকসকলে প্ৰপত্ৰ পোৱাত অসুবিধা হৈছে। গতিকে আমি আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে অতি শীঘ্ৰে আমাৰ যিসকল লোকে মানে প্ৰপত্ৰৰ পৰা বঞ্চিত হৈছে, পুনৰবাৰ প্ৰয়োজন হ'লে জৰীপ কৰাই মানুহখিনিক যাতে প্ৰপত্ৰ প্ৰদান মানে পায় আৰু তেখেতসকলে জমি আবণ্টন পাবলৈ সক্ষম হয়, এইটোৱে অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ বহুকেইটা দাবী আজিৰ আমাৰ এই ধৰ্ণা কাৰ্যসূচীত আছে। প্ৰথমতে আছে আমাৰ জনজাতিকৰণ, কাৰণ আমি সকলোৱে জ্ঞাত শীতকালীন অধিৱেশনত যি আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত যি ৰিপৰ্ট পঠিয়ালে, গতিকে অসম চাহ জনজাতি ছাত্ৰ সন্থাই স্পষ্টভাৱে আমাৰ জাতি উপজাতিসমূহক মানে উল্লেখ নাই বুলি আমি জানিব পাৰিছোঁ। গতিকে আমি বিচাৰিছোঁ আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰাই যিখিনি চাহ শ্ৰমিক লোক আছে, 108টাতকৈ অধিক লোক মানে জাতিৰ লোক, সকলোকে মানে জনজাতিকৰণৰ ব্যৱস্থা কৰিব লাগে পৰ্যায় অনুযায়ী। আৰু যদি এইবাৰ 36 না কিমান দিব বুলি আমি গম পাইছোঁ, গতিকে প্ৰথম পৰ্যায়ত যদিও 36 দিয়ে, পৰৱৰ্তী সময়ত যাতে সকলো জাতি উপজাতি সমাজক লৈ আমাৰ মানে ৰিপৰ্টটো পঠিওৱাৰ ব্যৱস্থা কৰক। আৰু দ্বিতীয় আমাৰ দাবী আছিল আমাৰ যি দৈনিক মজুৰি। আমি সকলোৱে জ্ঞাত এজন মানুহৰ মানে কি মজুৰি বা পাৰিশ্ৰমিক 250 টকা কেতিয়াও হ'ব নোৱাৰে। গতিকে আজি মানে যুগত 250 টকাত আমাৰ এটা পৰিয়াল লগতে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিশুসকলক মানে পোহপাল দিয়া সহজ কথা নহয়। গতিকে কোনো এজন লোকেও 250 টকাত তাৰমানে মজুৰি হিচাপত লৈ নিজৰ জীৱন নিৰ্বাহ বা পৰিয়াল পোহপাল দিব নোৱাৰে। গতিকে তৎসত্বেও চাহ শ্ৰমিক লোকসকলে ইমান দুখ কষ্ট যাতনাৰ মাজত 250 টকাত তাৰমানে মজুৰি লৈ তেখেতসকলে জীৱন নিৰ্বাহ কৰি আছে। খুব এটা পৰিতাপৰ বিষয়। স্বাধীনতাৰ 78 বছৰ পিছতো এই লোকসকলে এনেকুৱাই তাৰমানে 250 টকাতে কৰিব লগা হৈছে। গতিকে আমি বিচাৰিছোঁ যে যি আমাৰ শ্ৰমিকৰ যি ন্যূনতম মজুৰি আইন আছে, শ্ৰমিক ন্যূনতম মজুৰি আইন 1948 চনৰ অধীনত যিখিনি শ্ৰমিকৰ মজুৰি হ'ব লাগে, আমাৰ শ্ৰমিকসকলক তেখেতসকলক উপযুক্ত আৰু উন্নত মানদণ্ডৰ যাতে মজুৰি প্ৰদান কৰাৰ ব্যৱস্থা কৰক, আমি চৰকাৰক সেইটো দাবী জনাইছোঁ। আৰু ইয়াৰ পৰাই আমি আমাৰ যি চাহ শ্ৰমিক লোকসকলৰ ভূমি পট্টা প্ৰদান কৰাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ আমি সকলোৱে জ্ঞাত আমাৰ মালিক পক্ষ ইতিমধ্যে ন্যায়ালয়ত দ্বাৰস্থ হৈছে। গতিকে খুব এটা পৰিতাপৰ বিষয়। গতিকে চৰকাৰে যাতে অতি শীঘ্ৰে এই আমাৰ ভূমি পট্টা প্ৰদান কৰক, অন্যথা আমাৰ 26ৰ ইলেকশ্যনত ইয়াৰ পৰিণাম হ'লে অলপ ভয়াৱহ হ'ব বুলি মই জনাইছোঁ। তাৰে মানে চৰকাৰ গঠন কৰাৰ আগমুহূৰ্তত নিৰ্বাচনী প্ৰতিশ্ৰুতি যিখিনি দিছিল, এই প্ৰতিশ্ৰুতি প্ৰেৰণ নকৰিলে আমাৰ চাহ শ্ৰমিক ৰাইজ পূৰ্বত কি আছিল নাছিল বেলেগ কথা, কিন্তু বৰ্তমান চাহ শ্ৰমিক ৰাইজ শিক্ষিত জ্ঞানী, তেওঁলোকে জানে যে আমি কি কৰিব লাগে কি নাই। যিহেতুকে প্ৰতিশ্ৰুতি মানে পূৰণ নহৈছে বা হোৱা নাই, এই চাহ শ্ৰমিক ৰাইজে চাহ জনগোষ্ঠীৰ ৰাইজে নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াত আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই ক'লেই যে হ'ব তেনেকুৱা নহয়, তেওঁলোকৰ বিবেক বিবেচনা আছে। অনাগত দিনত চৰকাৰৰ ব্যৰ্থতাক মানে চৰকাৰক ব্যৰ্থতাক তেওঁলোকে চেলেঞ্জ কৰিব বুলি মই আশা কৰোঁ। আচলতে জনজাতিকৰণ হৈছে চাহ জনগোষ্ঠীৰ ৰাইজৰ এক প্ৰাপ্য অধিকাৰ আৰু জন্মগত অধিকাৰ, আৰু এই অধিকাৰৰ পৰা আমি বঞ্চিত হৈ আছোঁ বৰ্তমানলৈকে। আৰু এই অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থাই 1947 চনত জন্মলগ্নৰে পৰাই আমি জনজাতিকৰণ বিচাৰি আছোঁ, কিন্তু কোনোটো চৰকাৰে বৰ্তমানলৈকে আমাক জনজাতিকৰণ প্ৰদান কৰাৰ ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ কৰা নাই। প্ৰত্যেকটা চৰকাৰে ব্যৰ্থ হৈছে। আমি বিজেপি চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকে আমাক যিহেতুকে চৰকাৰ গঠন কৰাৰ আগমুহূৰ্তত জনজাতিকৰণ প্ৰদান কৰা হ'ব বুলি যি কথা আশ্বাস দিছিলে,
সেই আশ্বাস দিয়া কথাখিনি আমি আজিৰ তাৰিখত তেওঁলোকক মনত পেলাই দিব বিচাৰো যে আমি বৰ্তমানলৈকে জনজাতিকৰণৰ পৰা বঞ্চিত হৈ আছো আৰু আগন্তুক দিনত তেওঁলোকে অতি সোনকালে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে ডিমৰীয়া শাখা কমিটিৰ উদ্যোগত আজি তিনি দফীয়া এক স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ বাবে আমি সম জিলা কাৰ্যালয়ত আমি উপস্থিত হৈছো। আৰু এই তিনি দফীয়া দাবীসমূহ হৈছে, প্ৰথম দাবীটোৱে হৈছে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, আৰু দ্বিতীয় দাবীটো হৈছে চাহ শ্ৰমিকসকলক ন্যূনতম মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লোৱা। এইখন চৰকাৰে চৰকাৰ গঠন কৰাৰ আগমুহূৰ্ততেই কৈছিল যে চাহ শ্ৰমিকসকলক আমি চৰকাৰ গঠন কৰিলেই 351 টকা শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব বুলি কেনে কৈছিল, কিন্তু বৰ্তমানলৈকে শ্ৰমিকৰ মজুৰি 351 টকা নহ'ল, 251 টকা বৰ্তমানলৈকে শ্ৰমিকে পাই আছে। ধিক্কাৰ জনাইছো, এইখন চৰকাৰে যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এই প্ৰতিশ্ৰুতি প্ৰদান কৰি তেওঁলোকে ব্যৰ্থ হৈছে। আৰু ব্যৰ্থ চৰকাৰখনক আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজে আগন্তুক বিধানসভা নিৰ্বাচনত হয়তো নিশ্চয়কৈ তেওঁলোকক বিবেচনা কৰিব। আগন্তুক দিনত ভোট প্ৰদান কৰাৰ ক্ষেত্ৰত হয়তো চাহ জনগোষ্ঠীৰ ৰাইজে বিবেচনা কৰিব। আৰু দ্বিতীয় কথা হৈছে তৃতীয়টো হৈছে ভূমিপট্টা প্ৰদানক লৈ যিটো বৰ্তমান চৰকাৰখনে এক চিলিং আইন জৰিয়তে চাহ শ্ৰমিকক ভূমিপট্টা দিয়াৰ কাৰণে যি গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে আৰু গুৰুত্বপূৰ্ণ কাম কাজ আগবঢ়াইছে, আমি চৰকাৰক ধন্যবাদ জনাইছো। আৰু চৰকাৰক এই ধন্যবাদ জনোৱাৰ উপৰিও আমি এইখিনিতে ক'ব বিচাৰিছো যে চাহ শ্ৰমিকসকলক ভূমিপট্টা প্ৰদান কৰাৰ কাৰণে যিটো আইন আনিছে আমি খুবেই আনন্দিত। আৰু এই আইনটো বিৰোধিতা কৰাৰ কাৰণে মালিক পক্ষই একাংশ সংস্থাক তেওঁলোকে কৌডৰ আদালতত দ্বাৰস্থ হৈছে। আমি এইখিনিতে সেই দ্বাৰস্থ হোৱা প্ৰত্যেকটা সংস্থাক আমি সকীয়াই দিব বিচাৰিছো যে অনাগত দিনত যদি আপোনালোকে তেনেধৰণৰ ব্যৱস্থাৰ পৰা আঁতৰি নাথাকে, তেতিয়াহ'লে অসম চাহ জনজাতি ছাত্ৰ সন্থাই বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ আৰু আইনী ব্যৱস্থাও ল'বলৈ বাধ্য হয়তো থাকিব অসম চাহ জনজাতি ছাত্ৰ সন্থাই। শ্ৰমিকক যেতিয়া চৰকাৰখনে ভূমি প্ৰদান কৰাৰ ক্ষেত্ৰত আগভাগ লৈছে, আজি 200 বছৰ ইতিহাসৰ কথা কৈছে, আজি 200 বছৰে যিখিনি শ্ৰমিকে ভূমিৰ পৰা বঞ্চিত হৈ আছে সেই শ্ৰমিকক ভূমিপট্টা দিয়াৰ ক্ষেত্ৰত আগভাগ লোৱা চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰা এই মালিক পক্ষক আমি চৰকাৰকে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে প্ৰথমটো দাবী জনাইছো। আৰু আমি চাহ জনজাতি ছাত্ৰ সন্থা আমি ব্যৱস্থা গ্ৰহণ কৰিম। হয়, আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা সমিতিৰ উদ্যোগত আমি এটি 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ শ্ৰমিকৰ বিভিন্ন সমস্যা লৈ আজি আমি মাননীয় মুখ্যমন্ত্ৰীৰ আমাৰ সম জিলা আয়ুক্তৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। তাতে আমাৰ 3 দফীয়া দাবী লৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আমাৰ যি শ্ৰমিকৰ নিম্নতম মজুৰি, সেই মজুৰি বৃদ্ধিৰ লগতে আমাৰ শ্ৰমিকৰ যি মাটি পট্টা প্ৰদানক লৈ চৰকাৰে যি আমাৰ কৰিছে, কিন্তু সেই পদক্ষেপক মালিক পক্ষই যি আদালতত দ্বাৰস্থ হৈছে সেই তাৰ বিষয়ে আমি বিৰোধিতা কৰি আজি লগতে আমাৰ শ্ৰমিকৰ মজুৰি নিম্নতম মজুৰি বৃদ্ধি কৰাৰ লগতে আমাৰ ST আমাৰ জনজাতিকৰণ প্ৰদান কৰাৰ দাবীত আমি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। লগতে আমাৰ ডিমৰীয়াৰ অন্তৰ্গত যি আমাৰ সোণাপুৰ আৰু আমচং চাহ বাগিচাত যি আমাৰ পত্ৰক লৈ আমাৰ কিছু শ্ৰমিকৰ মাজত খেলিমেলি লাগিছে, সেই খেলিমেলিও আমি আজি সম জিলা আয়ুক্ত মহোদয়ক আমি জনাইছোঁ। সেয়ে আমাৰ আজিৰ দাবী আছিলে।